হাই গাইজ, আমাৰ এয়া চিপাঝাৰ হায়াৰ ছেকেণ্ডাৰী ফিল্ডৰ পৰা মই কৈ আছোঁ। ভূচন্দ্ৰ বৰুৱা পথ বুলি ৱালত লিখা আছে আৰু সিফালে আছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। এয়া হৈছে চিপাঝাৰ হায়াৰ ছেকেণ্ডাৰীৰ খেলপথাৰ আৰু স্কুলখন সৌৱা দূৰত বগা বগা শাৰীকে আছে আৰু এইটো ৰাস্তা সোমাই গৈছে সাহিত্য সভালৈ। ৰাস্তাটোৰ কাষতে এইখন দোকান, হোম ষ্টাইল হিৰো বাৰ্গাৰ্ছ বুলি নাম দিছে, ফাষ্টফুডৰ। এওঁ মানে ঘৰটো নিজৰে, তেখেতে নিজাকে দি দিছে। আহকচোন খোলা অৱস্থা কেনেকুৱা চাওঁ। এয়া দোকান খোলাই আছে, ভিতৰত যাওঁ আহক। কেনেকুৱা ব্যৱস্থা কৰিছে আমি চাব পাৰিম সুন্দৰকৈ, কি আছে কি নাই, কি ধৰণৰ সজাইছে আৰু কি ব্যৱস্থা আছে খাদ্যৰ, সেইখিনিও জানিব পাৰিম নহয়নে বাৰু? আহক ভিতৰলৈকে যাওঁ। গ্ৰাহকে খাই আছে, ঠিক তেনেকুৱাতে মই সোমাই আহিলোঁ ৰুমটোতে। মানে এয়া ডেস্কৰ নিচিনা চাৰিওফালে মানে ৱালতে ব্যৱস্থা কৰি দিছে আৰু অৰিজিত সিং ৱালত আছে, গছো আছে। ৰুমটো হালধীয়া কাৰণে খুব সুন্দৰ লাগিছে আৰু এই আৰ্টটো চাওক ৱালত, মানে ইমান সুন্দৰ বনাইছে নহয়নে? আৰু ইফালে আছে জুবিন গাৰ্গে গান গাই থকা অৱস্থা আৰ্ট। আৰু মজিয়াখন চাওক ইমান সুন্দৰ, চেয়াৰবিলাক দেখিছেনে? মানে ভাল লাগিছে। ইয়াতে মানে বহাৰ ব্যৱস্থাটো সুন্দৰ কৰিছে দেই। আহিব। ক'ৰ পৰা আহিছে? আহে আৰু ইয়াতে কেনেকুৱা? ধুনীয়া ন? এতিয়া আহক ভিতৰৰ ফালে যাওঁ। ভিতৰৰ ফালে খুব ধুনীয়া চাফ চিকুণ যে, সেইখিনি দেখাই দিম। আৰু এয়া চাহ বনাই আনি আছে। একদম ভিতৰত আহিছোঁ দেই। ভিতৰত আহি ভাল লাগিলে, ৰুমটো পৰিষ্কাৰ দেখি খুবেই ভাল লাগিল। মালিকে নিজে বনাই আছে। এয়া চাহ আৰু চাৰ্ভ কৰি আছে তেওঁৰ হেল্পাৰে। ইফালে গোটেইখিনি এয়া চাওক কিমান পৰিষ্কাৰ দেখিছেনে? এইখন টেবুলতো ধুনীয়াকৈ ধুই মেলি বস্তুবিলাক ধুনীয়াকৈ সজাই থৈছে আৰু ফ্ৰিজটো আছে কাষতে। আৰু ইফালে তেওঁলোকে বনোৱা মেলা কৰি আছে। ইমান ভাল লাগিল সোমাই, মানে ক'বলৈ ভাষা নাই আৰু। সেইটো কাৰণত ভাল লাগিছে। আৰু ফেনখন তেওঁলোকৰ কাৰণে চাওকচোন, কামত সুবিধাৰ কাৰণে সেইটো মানে ৰাখিছে। আৰু ইফালে এনেকৈ মানে নিজে যে কাম কৰে মালিকে, সেইটো কাৰণত বহুত ভাল হৈছে। কেতিয়াবা মানে ছাৰ্ভেণ্টে যদি হয় এবচেণ্ট থাকে, তেনেহ'লে তেওঁ মানে এই দোকানখন চলাই দিয়ে। তেখেতে ক'লে আৰু ইয়াৰ কাৰণে খুব ভাল লাগিল। আৰু যিখিনি মানে তলৰ অৱস্থা সেইখিনি পৰিষ্কাৰ। এতিয়া এই ৰুমৰ পৰা ওলাই যাওঁ আহক। এতিয়া খোৱা ৰুমলৈকে যাওঁ। আৰু তেখেতেও চাহ লৈ আহি আছে, চাহ বনোৱা হৈ গ'ল, এনেকৈ টেবুলত থৈ দিলে। ৰুমটোত সোমাই আহিয়ে মোৰ এনেকুৱা ফিল হৈছে যেন অৰিজিত সিঙৰ ফাংচনহে চলি আছে। মানে ইয়াতে গান চলিয়ে আছিলে অৰিজিত সিঙৰ। আৰু তেখেতক মই বন্ধ কৰিব দিলোঁ কাৰণেহে এনেকৈ মানে ৰখা হৈছে অৰিজিত সিং। খুব ভাল লাগিছে, পৰিৱেশটো সুন্দৰ লাগিছে সোমাই। মানে কিছু সময়ৰ কাৰণে এনজয় কৰিব আহিব পাৰে ইয়াতে দেই। আৰু যিখিনি ৱালত মানে অংকন কৰিছে আল্পনাৰ পৰা ভিতৰ কৰি, এয়া জুবিন গাৰ্গ। ৱালত আছে গছ পাত আৰু চৰাই পিঞ্জৰা, চাওকচোন ইমান সুন্দৰকৈ আছে। চৰাইজনীয়ে উৰি থকা অৱস্থাত অংকন কৰিছে। মানে মোৰ পৰিৱেশটো কিমান ধুনীয়া লাগিছে চাওক। আৰু একদম ওপৰলৈকে গছডালৰ ওপৰৰ পাত গছ দিছে আৰু ওপৰত আছে ফেনৰ ব্যৱস্থা আছে গৰম দিনৰ কাৰণে, প্ৰব্লেম নাই। আৰু এনেকৈ ছাইডতো ফেন দিছে দেই। যি মানে ব্যৱস্থা লাগে আটাইখিনি আছে, গতিকে ভাল লাগিছে। আৰু মালিকজন হ'ল এয়া, তেখেতে মালিক। গতিকে আহিব, বহুতে চিনিয়ে পায়। ফুটবল খেলি খুব ভাল পায়, গতিকে বেছিভাগে জানে আৰু চিনিয়ে পায়। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে হোৱাৰ কাৰণে আপোনালোকে যদি সন্মুখেৰে পাৰ হৈ যায় তেনেহ'লে এবাৰ সোমাই উপভোগ কৰিব। ইয়াত কেইবাটাও আইটেম আছে, চাওমিন আছে, বাৰ্গাৰ আছে, লগতে
আৰু কি কি আছে আহিলে গম পাব। মই আটাইখিনি কৈ নিদিওঁ, গতিকে আপোনালোকে অৰ্ডাৰ দিব, অলপ সময় ৰ'ব লাগিব, তাৰপিছত গৰম গৰম খাদ্য আনি দিব। একদম বনাই থোৱা নাথাকে দিয়ক, আপোনালোকে খাই ভাল পাব গৰম গৰম। আহিব।